চাওক বিৰোধী ঐক্যমঞ্চৰ নাম যেতিয়া বিৰোধী মানে আমি বিৰোধী আছো সেইকাৰণে বিৰোধী ঐক্যমঞ্চ হৈছিল অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে আপোনালোকক ক্ষমতাত বহুৱামে এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলে তো মানুহে হাঁহিব আপোনালোকেও হাঁহিব গতিকে এটোৰ পৰা বুঝক যে আমি কি ধৰণে কাম কৰি আছো আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছো যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলো চাওক বিৰোধী ঐক্যমঞ্চৰ নাম যেতিয়া বিৰোধী মানে আমি বিৰোধী আছো সেইকাৰণে বিৰোধী ঐক্যমঞ্চ হৈছিল অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে আপোনালোকক ক্ষমতাত বহুৱামে এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলে তো মানুহে হাঁহিব আপোনালোকেও হাঁহিব গতিকে এটোৰ পৰা বুঝক যে আমি কি ধৰণে কাম কৰি আছো আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছো যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলো চাওক বিৰোধী ঐক্যমঞ্চৰ নাম যেতিয়া বিৰোধী মানে আমি বিৰোধী আছো সেইকাৰণে বিৰোধী ঐক্যমঞ্চ হৈছিল অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে আপোনালোকক ক্ষমতাত বহুৱামে এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলে তো মানুহে হাঁহিব আপোনালোকেও হাঁহিব গতিকে এটোৰ পৰা বুঝক যে আমি কি ধৰণে কাম কৰি আছো আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছো যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলো চাওক বিৰোধী ঐক্যমঞ্চৰ নাম যেতিয়া বিৰোধী মানে আমি বিৰোধী আছো সেইকাৰণে বিৰোধী ঐক্যমঞ্চ হৈছিল অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে আপোনালোকক ক্ষমতাত বহুৱামে এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলে তো মানুহে হাঁহিব আপোনালোকেও হাঁহিব গতিকে এটোৰ পৰা বুঝক যে আমি কি ধৰণে কাম কৰি আছো আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছো যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলো চাওক বিৰোধী ঐক্যমঞ্চৰ নাম যেতিয়া বিৰোধী মানে আমি বিৰোধী আছো সেইকাৰণে বিৰোধী ঐক্যমঞ্চ হৈছিল অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে আপোনালোকক ক্ষমতাত বহুৱামে এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলে তো মানুহে হাঁহিব আপোনালোকেও হাঁহিব গতিকে এটোৰ পৰা বুঝক যে আমি কি ধৰণে কাম কৰি আছো আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছো যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত